নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল এইকেইটা দিন যিহেতু গৰমৰ প্ৰকোপ যথেষ্ট বাঢ়িছে তাক লৈ বিদ্যালয়ৰ টাইম টেবুল সলনি সম্পৰ্কীয় এটি বিশেষ আপডেট আহিছে। ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি জনাবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ আগতেও যেতিয়া আমাৰ গৰমৰ প্ৰকোপ বৃদ্ধি হয় সেই সময়ত বিদ্যালয়ৰ টাইম টেবুলটো সলনি কৰি দিয়া হয়। ৰাতিপুৱা সোনকালে পাঠদান আৰম্ভ হয়, 12 বজা বা 1 বজাৰ ভিতৰত পাঠদানৰ সমাপন হয়। গতিকে আহকচোন তেনেকুৱা কি অৰ্ডাৰ প্ৰকাশ পাইছে জানিবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰ বাইদেউসকল, এইটো হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগু মহাশয়ৰ সামাজিক মাধ্যমত প্ৰকাশিত এটি বিশেষ পোষ্ট। তেখেতে এই কথাটো উল্লেখ কৰিছে যে বৰ্তমান যিহেতু উত্তাপৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈছে আৰু তেওঁ এখন উত্তাপৰ কেনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈ আছে সেই কথাটো ইয়াতে উল্লেখ উল্লেখ কৰি যিটো নেকি নেশ্যনেল ৱেডাৰ ফৰকাষ্টিং চেণ্টাৰৰ পৰা প্ৰকাশ পোৱা এটি ৰিপৰ্ট NXR 1 এইটো দিছে। তেওঁ কৈছে যে কি বিদ্যালয়সমূহৰ যদি টাইম সলনি কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় তাৰ কাৰণে আমাৰ প্ৰত্যেকখন জিলাৰে ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলক নিৰ্দেশনা দিছে বা অথৰিটি প্ৰকাশ কৰিছে যে কি জিলাখনৰ যিটো ৱেডাৰৰ বৰ্তমান চিটুৱেশ্যনটো লক্ষ্য কৰি যদি বিদ্যালয়ৰ টাইম টেবুল সলনি কৰিব লাগে অৰ্থাৎ ৰিচিডিউল কৰিব লাগে তেতিয়াহ'লে ডিষ্ট্ৰিক্ট কমিশ্যনাৰে সেইটো সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে আজি যিহেতু শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা এই নিৰ্দেশনাটো আহিছে বা তেখেতে এই কথাখিনি উল্লেখ কৰিছে, পৰৱৰ্তী পৰ্যায়ত নিশ্চয় এই ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলে নিৰ্দিষ্ট জিলাখনৰ পৰিৱেশটো চালি চাই বিদ্যালয়ৰ হয়তো ৰিচিডিউলৰ কাৰণে অৰ্ডাৰ উলিয়াব। গতিকে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টত অৰ্ডাৰ উলিয়াইছে বা ওলাইছে অনুগ্ৰহ কৰি আমাক হোৱাটছএপৰ জৰিয়তে শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।